যি জনজাতীয় ক্লাব তাৰ সভাপতি অনুষ্ঠিত কৰা হ'ল আৰু এই সজাগতা সভাখনত আমি 30জন টিবি বা যক্ষ্মা ৰোগীক আমি খাদ্য যোগান ধৰিলোঁ আৰু তাৰ লগে লগে আমাৰ ইয়াতে যিসকল চিকিৎসক আছিলে টিবি বিশেষজ্ঞ আছিলে তেওঁলোকে আচলতে টিবি ৰোগীৰ উপৰিও যিসকল লোক ইয়াতে সাধাৰণ লোক সচেতন লোক তেওঁলোকক নিমন্ত্ৰণ জনাইছিলে আমাৰ উদ্দেশ্য হৈছে কি ৰাণীৰ পৰা জয়ৰাম কুছিলৈ যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন আছে এই পৰিষদখনৰ পৰা যাতে 2028 চনৰ ভিতৰত টিবি মুক্ত আমি কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি এবছৰৰ পৰা এনেধৰণৰ সজাগতা সভা লগে লগে খাদ্য আমি যোগান ধৰি আছোঁ আৰু ইতিমধ্যে আমি গোটেই ৰাভা হাছংখনত এই বছৰ আমি 290জন আমি যি বেমাৰী আছে টিবি বেমাৰী তেওঁলোকক খাদ্য যোগান ধৰিছোঁ আৰু তেওঁলোকক সজাগ কৰাৰ কাৰণে বিভিন্ন ধৰণে এনেকৈ সজাগতা সভাবিলাক অনুষ্ঠিত কৰি ৰাখিছোঁ। ৰাভা হাছং স্বায়ত্ত পৰিষদৰ যিটো এক আদৰণীয় পদক্ষেপ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও তেওঁলোকে যাতে এনে পদক্ষেপেৰে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্য প্ৰদান কৰি পেলাই তেওঁলোকে অনুপ্ৰেৰণা যোগায় তাৰ